হয় হাজোৰ ৰাজচক্ৰ কাৰ্যালয় হাজোৰ ৰাজচক্ৰ কাৰ্যালয়ৰ যেতিয়া মই গ'লোঁ তাত যাই কিনে চাওঁ যে মোৰ দেউতাৰ নামটো কাটা আছে কোনোবা ৰিংকুমণি কলিতা পিতা সত্যনাথ কলিতাৰ নামত নামজাৰি হৈছে মাটিটো আৰু মাটিটো কিনিছে কিনা দেখাইছে মোৰ নাম কাটি কিনে আমাৰ নাম দেউতাৰ নাম কাটি কিনে যেতিয়া ৰিংকুমণি কলিতাৰ নাম আছে আৰু সেই নামটো লগে লগে একেলগে বাটোৱাৰাও কৰিছে মোৰ হেৰিৰ পৰা যিটো দাগ আছিল দাগৰ পৰা বেলেগ দাগ কৰি লৈছে। আপোনালোকৰ দেউতাই কাৰোবাৰ ওচৰত বিক্ৰী কৰিছিল নেকি মাটি? নাই সেইটো আমাৰ দেউতাই কোনোদিন বিক্ৰী কৰা নাই দেউতাই কোনো দিনে কাৰো তাত হেৰি কৰা নাই সেইটো মাটি আমি এই হেৰি কৰি আছোঁ কোনোবা দুষ্কৃতিকাৰীয়ে তাৰমানে এইবিলাক ষড়যন্ত্ৰ কৰি তাৰমানে আমাৰ পৰা ফ্ৰড বা তেনেকুৱা ধৰণৰ হেৰি কৰি কিনে এইটো কাম কৰিছে কাৰণ কিয় এই মাটিটোৰ এগেইনষ্টত মোৰ ভাইটিয়ে 2021 চনত এটা লোন লৈ থৈ দিছে প্ৰপাৰ্টি জমা দি কিনে সেইটো মৰ্টগেজ লোন সেই মৰ্টগেজ লোনটো লোৱাৰ হেৰিত তাৰমানে সিহঁতে গম নাপালে চাগে সেইটো কাৰণে সিহঁতে এই কামটো সিহঁতে 22 চনত কিনা দেখুৱাই কিনে 24 চনত আমি আৰু কাগজ চোৱা নাই কিবা চোৱা নাই আমিতো নাজানো আমি কাগজ চাব লগা কথাই নাই আমাৰ মাটি আমাৰ কথা আমাৰ বাৰ্তা আমি চাব লগা কথা নাই কিন্তু যেতিয়া আমি এইদিনাখনে যেতিয়া এই কেলেংকাৰীৰ কথা শুনি কিনে যেতিয়া আমি চালোঁ বস্তুখিনি এই চাওঁতে মানে এইটো ধৰাত পৰিল তাৰপিছত মই SDC অফিচত যাই কিনে মণ্ডালিনী বাইদেউক ক'লোঁ দিলৱাৰা ইয়াছিন নে কি তেখেতে কৈছে এইটোতো যিটো ৰিংকুমণি কলিতা তোমাৰ ভণ্টি হয় তেখেতে ক'ত জানিলে মোৰ ভণ্টি হয় নে কি হয় মোৰ ভণ্টিৰ নাম বেলেগ মোৰ ভণ্টি মোৰ লগত থাকে একেলগে আছে আমি আমাৰ ভণ্টিক দিব লগা আমাৰ কথা নাই নহয় দিব লাগে আমি দিম তেখেতে কোন দিওঁতা তেখেতে ক'ৰবাৰ ছোৱালী এজনীক আনি ভণ্টি সাজাইছে তেখেতে কিবা ঘোষ লৈ কিনে এইবিলাক কাম কৰি আছে আৰু লগতে যিটো আমাৰ SDC বাইদেউ তেখেতেও সেইটো কামেই কৰিছে কাৰণ কিয় লোন লৈ থৈ দিয়া মৰ্টগেজ মাটি এটা কোনো পধ্যে বিক্ৰী হ'ব নোৱাৰে ফৰ্ম 50 এটা লাগে উলিয়াব বিক্ৰী কৰিব লাগিলে যেতিয়া ৰেজিষ্টাৰ কৰাৰ কাৰণে পাৰ্মিশ্যন পঠালে ফৰ্ম 50 দৰকাৰ সেই ফৰ্ম 50ত হেৰিটো ফৰ্ম 50টো একেবাৰে নাকচে কৰি দিয়া বস্তুটো সেইটো হেৰি লোন লোৱা থাকিলে লোন লোৱা বুলি আহে কিন্তু আমি লোন লোৱা মাটি এটাত কেনেকৈ সিহঁতে পাৰ্মিশ্যন উলিয়ালে যদি মণ্ডল SDC জড়িত নাথাকে সেইটো উলিয়াবই নোৱাৰে মুঠতে আপোনালোকৰ অজ্ঞাতে আপোনালোকৰ ভূমি কাৰোবাৰ ওচৰত বিক্ৰী হৈছে বিক্ৰী হৈ গ'ল আমাৰ মাটি তেনেকুৱাই হৈছে এতিয়া মই মণ্ডল অফিচত যাই কিনে এপ্লিকেশ্যন দিছোঁ এপ্লিকেশ্যনৰ এগেইনষ্টত আজি এপ্লিকেশ্যন দিবা মোটামুটি 1.5 মাহ মানৰ পৰা দৌৰি আছোঁ একদিন এপ্লিকেশ্যনখন লৈ যাওঁতে এপ্লিকেশ্যনখন মোক কেৰাণীৰ হাতত দিব নিদিলে মণ্ডালিনী হেৰি কি কয় আপোনাৰ দিলৱাৰা ইয়াছিনে মানে তেখেতে মোৰ পৰা হাতেৰে ল'লে ক'লে কি বোলে মই কামটো কৰি দিম এইটো আৰু তাতে জমা দিব নালাগে মোক দিয়ক মই তেখেতক দি দিলোঁ তাৰপিছত তেখেতক মই বাট চালোঁ 15 দিন 15ৰ পৰা 20 দিন বাট চালোঁ এই 15-20 দিন একো নকৰিলে তাৰপিছত আকৌ মোক কৈছে এপ্লিকেশ্যন আকৌ দিয়ক তাৰপিছত আকৌ এখন এপ্লিকেশ্যন দিলোঁ আজি প্ৰায় 15 দিনমান হৈ গ'ল এই এপ্লিকেশ্যনখনৰ কোনো হেৰিয়ে নাই এপ্লিকেশ্যন আপোনালোকক নাম কৰ্তন কৰিম বুলি কৈছে নাম কৰ্তন কৰিব মানে সেইটো আগৰ নামটো কৰ্তন কৰি আমাৰ নাম শুদ্ধ কৰিব যদি তেখেতসকলে ভুলে কৰে নে শুদ্ধ কিয় কৰে নহয় তেখেতসকলে সেইটোৱেতো সেই কুৱেশ্যনেইটো মই কৰিছোঁ তাত যাই কিনে যে আপোনালোকে ভুলেই কৰা নাই শুদ্ধ কিয় কৰে বোলে শুদ্ধ যদি কৰে লগে লগে শুদ্ধ কৰি দিয়ক কৈছে নহয় সিহঁতৰ হাততো কিবা হেৰি আছে পাৰ্মিশ্যন ডিড আছে কিবা হেৰি আছে তেনেকুৱা ৰেজিষ্টাৰ ডিড থকা বুলি কৈছে কিবা থকা কাৰণে এইটো কাৰণে এই বুলি কৈছে বাকী মই সিহঁতক এইদিনাখনেও গ'লোঁ আজি 3 দিন আগত গৈছোঁ মণ্ডলে কেৱল ৰিপৰ্ট এটাহে লিখিছে মাটি আছে আপোনাৰ আমাৰ মাটি ইয়াতে 1 বিঘা আছে পুৰা দাগ নম্বৰ কিমান আছিল আপোনাৰ 473 দাগ 2 নং কুলহাটী পৰে এইটো লাটটো এইটো 473 দাগ ইয়াতে 1 বিঘা মাটি তাৰপিছত এইটো মই যেতিয়া তাতে যাই মণ্ডলক সুধিলোঁ মণ্ডলে ৰিপৰ্টটোহে লিখিছে কিন্তু এতিয়ালৈকে চাইনে কৰা নাই তাৰমানে সিহঁতৰ গুৰুত্বই নাই কথাখিনি তেনেকুৱাই মুঠতে কিমান মাটি আছে দাগটোত মাটি এনে প্ৰায় 9 বিঘামান মাটি আছে টোটেল দাগটোত 9 বিঘা মাটি থাকিলে কোনোবাই আকৌ বাটোৱাৰা কৰি ল'লে কৰি লৈ কিনে এতিয়া কমিছে এতিয়া আমাৰ দুটা খুৰাৰ মাটি 2 বিঘা আৰু আমাৰ 1 বিঘা 3 বিঘা মাটি আছে 1 বিঘা নোহোৱা হৈছে তাৰে 1 বিঘা নোহোৱা হৈছে আমাৰ বিঘাটো তাতে তাৰমানে নামটো কাটা গৈছে আপোনাৰ দেউতাৰ নামত থকা মাটিখিনি কলৈ গ'ল এতিয়া ডাঙৰ প্ৰশ্ন আমাৰ দেউতাৰ নামত থকা মাটিখিনি কলৈ গ'ল সেই বস্তুটো এইটো কোনোবা ৰিংকুমণি কলিতা কোন হয় ৰিংকুমণি কলিতাক চিনি পোৱা নাই বাকী মণ্ডলক সুধিলোঁ মণ্ডলে এড্ৰেছটো নিদিয়ে কৈছে যেতিয়া হিয়াৰিং হ'ব তেতিয়া তোমালোকে দেখা পাবা চিনি পাবা বোলে হিয়াৰিং হোৱাৰ কথাটো কি আছে আগে ৰিংকুমণি কলিতাক দেখাই দিয়ক যদি সঁচাকৈ মোৰ দেউতাই বেছি চাম নহয় বস্তুটো কি কথা কি বাৰ্তা কাৰণ কি মোৰ দেউতাৰ ডকুমেণ্ট মোৰ লগত থাকে
দেউতাৰ যি হেৰি থাকে চব মোৰ লগত থাকে দেউতাৰ ছিগনেচাৰ দেউতাৰ ডকুমেণ্ট চব অৰিজিনেল ডকুমেণ্ট হাবি জাবি গোটেইখিনি বস্তু মোৰ লগত থাকে থকাৰ পিছত কেনেকৈ ক'ত কি হ'ল কি নহ'ল এই বস্তুটোক লৈ পেলাই মই তাৰমানে অলপমান চিন্তিত আৰু তাৰোপৰি তাৰমানে কি হৈছে এই মণ্ডলে বা আপোনাৰ SDCয়ে হওক যিয়ে নহওক সিহঁতে পাৰ্মিশ্যন পঠাওঁতে সিহঁতে অৰিজিনেল ডকুমেণ্ট চেকিং নকৰাকৈ এইবিলাক কি কাৰণত পাৰ্মিশ্যন পঠাই দিলে সেইবিলাকে আৰু পূৰ্বতো এনেকুৱা ঘটনা সংঘটিত হৈছে দিলুৱাৰ ইয়াছমিন মণ্ডলগৰাকী হয় আগতেও বহু মাটি তেনেকুৱা কৰিছে আপোনালোকৰ তেনেকুৱা হ'ল নেকি হ'ল তেনেকুৱাই হৈছে চেম কাহিনী তাত আৰু হেৰি নাই গোটেইখিনি একেই কাহিনী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কি ক'ব আপোনালোকে এতিয়া মুখ্যমন্ত্ৰীলৈ মোৰ আহ্বান যে মুখ্যমন্ত্ৰী মহোদয়ে এই বস্তুবিলাকলৈ এই যিবিলাক কাম কৰি আছে কেলেংকাৰী কৰি আছে সেইবিলাক যাতে ভালকৈ চকু দিয়ে বা ইয়াৰ উচিত শিক্ষা লয় বা বিহিত ব্যৱস্থা কৰে সেইটো মোৰ তেখেতলৈ মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত